সকলোকে হাই নমস্কাৰ ইমান এনেকুৱা আছে এনাৰ্জি মই মানে মোৰ বাইকখন মানে মই ঘৰ কৰি দিছোঁ মানে চক্ৰৱৰ্তী দা প্ৰথম সাংবাদিক অসমত যোনে মানে আমাৰ অসমৰ ইউটিউবৰ ক্ৰিয়েটাৰক মানে ফাৰ্ষ্ট এনেকৈ নিউজত নি টিভিত এটা প্লেটফৰ্ম দিছিলে। নমস্কাৰ মই চক্ৰপাণী পৰাশৰ আৰু এয়া হৈছে বাৰ্তালাপৰ শ্ৰেণীকোঠা সন্মুখত এইটো কেমেৰাত যদি চাই ক'বই নালাগে বিকাশ চেত্ৰী আছে বিকাশ স্বাগতম জনাইছোঁ আৰু সন্মুখৰ কেমেৰাত বাৰ্তালাপৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে হাই নমস্কাৰ ইমান এনেকুৱা আছে ইমান এনাৰ্জি থকা ল'ৰা এটা আনিছোঁ আজি বিকাশ চেত্ৰী মানে এনাৰ্জি ৰিয়েলি কৈছোঁ এক্সট্ৰা লেভেল মানে বিকাশৰ যিটো জোচ বিকাশৰ বাইক চলাই ভিডিঅ' বনায় ক'ত যোৱা নাই গতিকে মই আজি এনেকৈ বহি থাকিলে বেয়া পাম গতিকে হাউচ দ্য জোচ বিকাশ এই যিটো এনাৰ্জি ক'ত পোৱা তুমি প্ৰথম প্ৰশ্ন সেইটোৱে মোৰ এই এনাৰ্জিটো আপোনালোকৰ পৰাই পাওঁ বা আমাৰ যিসকল ৰাইজ আছে যিসকলে মোক ভাল পায় মৰম দিয়ে আশীৰ্বাদ দিয়ে সেইসকলৰ পৰাই মই এনাৰ্জিটো পাওঁ মানে বহুতে সোধে মানে কি খাওঁ যে কিবা এনাৰ্জি ড্ৰিংক কৰোঁ নেকি কিবা মইতো এনেই খায়ে থাকোঁ এনাৰ্জি ড্ৰিংক বা বনভিটা হওক হৰলিক্স হওক মই খায়ে থাকোঁ কিন্তু মেইন এনাৰ্জিটো মানে ৰাইজসকলৰ মৰমৰ পৰা পাওঁ মেইন এনাৰ্জি নিশ্চয় যিসকলে ছাবস্ক্ৰাইব কৰি ৰাখিছে যিসকলে চাই তেওঁলোকৰ এনাৰ্জি বিকাশ মই বহুত প্ৰশ্ন আছে আজি মই সুধিবলৈ আৰু দীঘলীয়া অনুষ্ঠানেই কৰিম আমি মই প্ৰথমে যাওঁ বিকাশৰ ঘৰৰ পৰা নহয় জানো বিকাশৰ এতিয়া ঘৰ মানে গোটেই পৃথিৱীখনেই মানে ৱৰ্ল্ডখনেই বিকাশৰ ঘৰ টাইপ হৈ গৈছে কাৰণ ভ্ৰমণ কৰিয়ে আছে কিন্তু বিকাশৰ অৰিজিনেল ঘৰ ক'ত মোৰ অৰিজিনেল ঘৰ হ'ল ৰূপনগৰ গুৱাহাটী মোৰ দেউতাৰে তাতে জন্ম বাকী ককাহঁতে আৰু ক'ৰবাৰ আহিছিল নাজানো কিন্তু একদম গুৱাহাটীৰে মানে অৰিজিনেল ৰূপনগৰ আৰু ঘৰত কোন কোন আছে ঘৰত মা আছে দেউতা আছে ভাইটি আৰু মই আমাৰ ইয়াতো এজন নেপালী ল'ৰা আছে তো ৰোহন অকণমান মুখখন উলিয়াই দিলে ভাল লাগিব তিনিচুকীয়া মা বঢ়িয়া কি ৰোহন কে লিখছে প্ৰধান তুমি আহিবা বুলি আজি আগত বহিছে ৰোহন নহ'লে সদায় পিছত বহে আজি কৈ আছে আজি কথা পাতিম বোলে আজি প্ৰথম মাত ওলাইছে ৰোহনৰ যি নহওক আমি কথা পাতিম তো বিকাশ এতিয়া মই যাম বহুতে তোমাৰ হেলমেটটোক লৈ পেলাই বহুত একচুৱেলি ক'বলৈ গ'লে বিকাশৰ হেলমেটটোক লৈ পেলাই এটা অনুষ্ঠান কৰি দিব পাৰি তো আজি বিকাশৰ হেলমেটটো মই ৰাখিছোঁ কাষতে চ' এই হেলমেটটো বহুত বস্তু আছে কি আছে বিকাশ ইয়াত এবাৰ চাই লওঁ ধৰক এতিয়া আমি যেতিয়া ৰাইড কৰোঁ গোটেই দিনটো মানে হেলমেটটো আমাৰ থাকে আৰু হেলমেটটোতো অকল ৰাইড কৰিলে বুলি নহয় হেলমেটটো বহুত বেছি দৰকাৰ আজিকালি দুটা হেলমেটো কৰি দিছে ছেফটিৰ কাৰণে বহুত বেছি দৰকাৰ ছেফটিটো ফাৰ্ষ্ট হয় বাকী তাৰ পিছত যিবিলাক ফিচাৰ্ছ আছে এইবিলাক পিছত আহে আৰু এই আমি যেতিয়া ৰাইডত যাওঁ কেতিয়াবা মোৰতো অসমৰ পৰা যেতিয়া ওলাই যাওঁ যিমান ৰাইড আছে এমাহৰ পিছতহে আহোঁ মানে মই এমাহ থাকেই মানে ৰাইড য'তে যাওঁ তে গোটেই দিনটোৰ এই হেলমেটটো মাথাত থাকে সেইটো কাৰণে মানে হেলমেটটো কমফৰ্টেবল লোৱাটো বহুত বেছি দৰকাৰ আৰু তাৰ লগতে ধৰক মই অকল ভিডিঅ' মানে ৰাইড নকৰোঁ ভিডিঅ' বনাওঁ তে ভিডিঅ' বনাবৰ কাৰণে গোটেই সঁজুলিটো মোক মানে লাগে যেনেকৈ এক্সাম্পল দিছোঁ এইটো GoPro এইটো Hero 9 হয় এইটো Hero 9 একদম লেটেষ্টটো Hero 10 হয় 10 আহিলে এইটো Hero 9 হয় তাৰপিছত ইয়াৰ লগত অকল কেমেৰা থাকিলে নহ'ব ইয়াৰ ওপৰত এটা এইটো মিডিয়া মোড বুলি কয় এই মিডিয়াৰ ফলত কি হয় আপুনি ইয়াতে এক্সট্ৰা মাইক লগাব পাৰে বা চাৰ্জ দিবৰ কাৰণে আপুনি গোটেই হেৰিটো খুলিব নালাগে এটা কেছ হয় আৰু কভাৰো হয় লগতে এক্সট্ৰা আপুনি আকৌ যদি মাইক কাৰণ আমি বাইক চলাই থাকোঁতে বাইকৰ চাউণ্ড ওলায় ৰাস্তাৰ বহুত চাউণ্ড ওলায় আপুনি কথাটো আপোনাৰ ক্লিয়াৰ হ'বৰ কাৰণে এক্সট্ৰা মাইক লগাব লাগে সেইটো নইজটো মানে নাহে যেনেকৈ আমি এইটো মাইক ইউজ কৰি আছোঁ সেইটো কাৰণে ভিতৰত থাকে মাইকটো মই দেখুৱাই আছোঁ তো সেইটো GoProৰ লগত এইটো লগাবৰ কাৰণে এটা মিডিয়া মোড লাগে মিডিয়া মোড যদি নহয় যোনে মানে ৰাইডাৰ বা মটো ব্লগাৰ আছে তাহাঁতৰ কাৰণে এইটো ইনফৰমেশ্যন হ'ব যদি আপুনি মিডিয়া মোডটো নলগায় আপুনি আৰু এটা বস্তু পায় এডাপ্টাৰ সেই এডাপ্টাৰটো লগালে আকৌ এনেকুৱা ছাইডত এনেকৈ লগাব লাগে মানে এডাপ্টাৰ এটা থাকে মানে এইটো এইটো বেছি কমফৰ্ট হয় আৰু বস্তুটো 1-2 হাজাৰ টকা ডিফাৰেঞ্চ হয় এইটো মিডিয়া মোড বুলি কয় আকৌ মিডিয়া মোড লগাই ইয়াত লগত এটা মাইক লগাব লাগে মাইক আপোনাৰ 500 টকাৰ পৰা ষ্টাৰ্ট কৰি কিনে 10,000 15,000লৈকে মাইক আছে যিটো আপোনাৰ মানে সেই অনুযায়ী আপুনি ল'ব পাৰে মাইকটো এতিয়া মোৰ এইটো লগা আছে এইটো ৰ'ডৰ মাইক হয় তাৰপিছত আমি এইটো কিমান দাম হ'ব এইটো 7,000 হয় তাৰপিছত আহোঁ আমি এইফালে এইটো হ'ল এণ্টাৰকম এইটো বহুত কাম কৰে প্ৰথম কথা আপুনি যদি আপোনাৰ এটা এণ্টেনাৰ ছিষ্টেমো আছে ন এণ্টেনাৰ ছিষ্টেম আছে আপুনি মানে ধৰক আপোনাৰ লগত যদি কোনোবা বেলেগ ৰাইডাৰ গৈ আছে 4-5জন আপোনালোকে একেলগে গৈ আছে তে কানেক্ট হৈ থাকিব পাৰি বা আপোনাৰ ফোনটো কানেক্ট কৰি থৈ দিব পাৰি বহুতকেইটা ফিচাৰ্ছ আছে এইটোৰ মানে এইটো ৱাটাৰপ্ৰুফো হয় বৰষুণ দিলে একো প্ৰব্লেম নাই আকৌ এইটোৰ লগত আকৌ এক্সট্ৰা মাইক আহে যে আপুনি ধৰক ফোন আহিল অট'মেটিক ৰিচিভ হৈ যাব আপুনি মানে ৰখি থাকিব নালাগে আৰু বাইক চলাব পাৰে মই মানে মোৰ বাইকখন মানে মই ঘৰ কৰি দিছোঁ মানে মই যেতিয়া বাইকখনত গৈ থাকোঁ মানে গোটেই সা সুবিধা পাব কোনোবা ফোন আহিছে কথা পাতিব আৰু অলপো গম নাপায় মোক কোনোবা গোটেই ঘৰত আছা নেকি এনেকৈ সুধে মানে একো চাউনে নাহে ইমান ধুনীয়া মানে এইটো আৰু এইটো ইফালে ভিতৰত দুটা মাইক এইটো চাওক এইপিনি এইটো কেমেৰাত নাহিব কিন্তু এইপিনি এইটো এটা সৰু মাইক যিটো মই GoProৰ আৰু এইটো ডাঙৰ মাইক মই কথা পাতিবৰ কাৰণে
তো এনেকৈ মানে বহুত বস্তু এইটো লাগি আছে হেলমেটটো এতিয়া মই এটা বস্তু সোধোঁ হা বিকাশ এইটো যিটো হেলমেট এইটো কিহৰ এইটো হ'ল এস্পিডা এইটোৰ দাম কিমান হেলমেটটো ধৰক 5-6 মান লয় 6,000 মান তো মাইকটোত এইটো মাইক সন্মুখৰ কেমেৰা গোপ্ৰ'টো মই লেটেষ্ট লওঁতে মানে ওলাওঁতে কিনিছিলোঁ কিবা 45,000 টকাত কিবা অ'কে কেলকুলেশ্যন কৰি যাব আপোনালোকে মই নকওঁ তো মই অংকত বৰ বেয়া তাৰপিছত মাইকটোতো ক'লোঁ ৰ'দৰ এইটো 7,000 এণ্টাৰ কমটো এনেকৈ মানে গোটেই মিলাই ফালে মানে ধৰক 70,000 টকা আছে আৰু ধৰক এইটো বস্তু 70,000ৰ এইটো হেলমেট গোটেই বস্তু লগাই আৰু এইটো খুবেই ছেফটিৰ কাৰণে বিকাশৰ খুবেই প্ৰয়োজন ধন্যবাদ আমি এতিয়া এইটো মই যিহেতু দিনটো ৰাইড কৰোঁ বা এনেকৈ বিভিন্ন ঠাইত যাওঁ সেইটো কাৰণে মানে মই ইনভেষ্টটো কৰিছোঁ সেই কামৰ কাৰণে ইনভেষ্ট কৰিছোঁ মানে সেইটো মানে যাতে মই সেইটোৰ পৰাও মই ৰিটাৰ্ণ পাওঁ সেইটো কাৰণে মই তাতে ইমানখিনি ইনভেষ্ট কৰি দিছোঁ এনেকুৱা নহয় যে আপোনালোকেও হেলমেট এটা কিনি ইমানখিনি বস্তু লগাই দিব যেতিয়া আপুনি ধৰক কৰিব কাম যেতিয়া আপুনি হ'ব উপাৰ্জন তেতিয়া আপুনি এইটো মানে ৰিকমেণ্ড কৰিম আৰু ইমানখিনি ইনভেষ্ট কৰিবৰ কাৰণে একে মানে নতুন কেমেৰা এটা মানে হেলমেট এটা কিনি ইমান বস্তু লগাব নালাগে কিন্তু মোৰ এটা কাম সেইটো যিহেতু সেইটো কাৰণে মই ইমানখিনি কৰিছোঁ ইনভেষ্ট কৰিছোঁ ধন্যবাদ বিকাশ আৰু এইটো মই লৈয়ে থাকোঁ হেলমেট এইটো ভালেই লাগিছে মোৰো ভাল লাগি আছে আপোনাৰ হাতত দেখা পাই মানে আচক্ৰমণিতাক মই আৰু এটা কথা ক'ব বিচাৰিছিলোঁ মই মানে ভাবি আহিছিলোঁ এইটো ক'ম বুলি মানে দাদাকতো মই বহুত আগৰ পৰা ফ'ল' কৰোঁ তেতিয়া দাদাক মানে কিমান 5-6 বছৰৰ ওপৰৰ পৰাই মই দাদাক ফ'ল' কৰোঁ আপুনি আছাম ডক্সৰ পৰা আপোনাক মই ফ'ল' কৰোঁ ফাৰ্ষ্ট আছাম ডক্সত মই নাছিলোঁ মই নিউজ লাইভ প্ৰতিদিন DUI বাকী নাই আছাম ডক্সত নাছিলোঁ নিউজ 18 নিউজ 18ত চাগে নেকি জুবিন দাই হেৰি প্ৰতিদিন টাইমত তেতিয়াৰ পৰা ডাঙৰকৈ কোৱা জুবিন দাই যে পেলাই দিছিলে মাইকটো লাহেকৈ কৈছোঁ এইটো সেইটোৰ পৰা মই চক্ৰৱৰ্তীক ফ'ল' কৰোঁ আৰু চক্ৰৱৰ্তী দা প্ৰথম সাংবাদিক অসমত যোনে মানে আমাৰ অসমৰ ইউটিউবৰ ক্ৰিয়েটাৰক মানে ফাৰ্ষ্ট এনেকৈ নিউজত নি টিভিত এটা প্লেটফৰ্ম দিছিলে তেতিয়াৰ পৰাই মই মানে দাদাক বহুত বেছি ফ'ল' কৰোঁ আৰু এতিয়া ইমান ধুনীয়া এটা অনুষ্ঠান চলাই আছে বাৰ্তালাপ বহুত বেছি ভাল লাগিছে মই চাই থাকোঁ গোটেই অনুষ্ঠান সকলোকে চাই থাকোঁ আপোনাক বহুত শুভেচ্ছা মোৰ তৰফৰ পৰা ধন্যবাদ বিকাশ তুমি যে মনত ৰাখিছা ইমান ঘূৰি ফুৰাৰ পিছতো ধন্যবাদ বিকাশে এতিয়া ইয়াত এইটো GoProত ইয়াত তোমাৰ ৰেকৰ্ডিংখিনি হয় তাৰপিছত তুমি মোবাইলত কানেক্ট কৰি পেলাই ভিডিঅ'খিনি নিজে এডিটিং কৰা মই নিজে কৰোঁ গোটেই মোবাইলতো ল'ব পাৰি লেপটপতো ল'ব পাৰি সেনেকৈ আৰু মোবাইলত লৈ পেলাই আকৌ বহুত ফুটেজ থাকে অকল এইটো ধৰক মই এতিয়া বাইক চলাই আছোঁ এতিয়া বাইকৰ পৰা ওলোৱাৰ লগে লগে এইটোত ৰেকৰ্ডিং নহয় এইটো কেমেৰাত ৰেকৰ্ডিং হ'ব বা মোবাইলৰ আইফোনতো আজিকালি ভাল কোৱালিটি হয় মোবাইলত এনেকৈ কৰোঁ মোৰ মানে এটা ব্লগত যদি মই ট্ৰেভেল কৰোঁ ড্ৰোন থাকে এটা যদি মই ট্ৰেভেল ভিডিঅ' বনাওঁ মানে তাৰ লাডাখ চাডাখ যে গৈছোঁ মানে দেখাত ভিডিঅ'টো বহুত ইজি যেন লাগে কিন্তু মই এটা ভিডিঅ'ত মোৰ এটা ট্ৰেভেল ব্লগত মোৰ লাডাখততো মোৰ 20 মিনিটৰ তলত এটা ভিডিঅ' নাই 40 মিনিটলৈকে মই ব্লগ দিছোঁ মানে 40 মিনিটৰ ব্লগ এখন মানে শ্বৰ্ট ফিল্ম বুলি ক'ব পাৰি মই যেতিয়া খাৰদুংলা গৈছোঁ এইটো মোৰ চবতকৈ দীঘল ব্লগ হৈছিলে 43 মিনিটছৰ ব্লগ তো সেই ব্লগটো এডিট কৰোঁতে ভাবক কিমান কষ্ট হয় এইটো এটা থাকিল GoPro এটা কেমেৰা থাকিল এটা মোবাইলৰ শ্বট থাকিলে আকৌ ড্ৰোন মানে 4-5খন মেমৰিৰ ফুটেজ মিলাই পেলাই এডিট কৰিব লগা হয় এইখিনি মোবাইলতে কৰিব লাগে মোবাইলতো বা লেপটপতো তো মোৰ অনুষ্ঠান দুটা কেমেৰা মই মেকত কৰোঁ মোৰে কিমান সময় কোনখিনি ৰাখিম কোনখিনি এৰিম বিকাশ তেনেকুৱা হয়নে তোমাৰ ধৰা এতিয়া গৈ আছা তুমি বাইক চলাই দিনটো ধৰক আৰু কিমান ক'ত শ্বট লৈছোঁ 4টা মেমৰি একেলগে থ'ব লাগে নৰ্মেলি মোৰ 3টা মেমৰি পূৰা কমপ্লিট ব্লগত থাকে 3টা মানে এনেই ধৰক মই নৰ্মেল কিবা ব্লগ বনাই আছোঁ 2-3টা মেমৰিটো থাকে এক্সট্ৰা আৰু যদি ট্ৰেভেল কৰা হয় তেতিয়া ড্ৰোন চোন থাকে 4-5খন মেমৰিৰ এটা ব্লগ বনাব লাগে মানে চব জইন লগাই পেলাই তেৰ কষ্ট আছে এইটো বহুত সহজ নহয় আমি ভাবোঁহে ন বহুত কষ্ট আৰু সেই কষ্টৰ ফল আজি বিকাশৰ 1 পইণ্ট কিমান হ'ল তোমাৰ হ'বই ৰিচেণ্টলি হ'ব কিহৰ ইউটিউবত এতিয়া মোৰ মানে 8.5 লাখ হৈছে হ'লে লাহে হ'লে হৈ গ'ল আৰু হ'ব আৰু বেছি দিন নাই আৰু যিখিনি আছে মোৰ বোধেৰে যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছে মোৰ ছাবস্ক্ৰাইবাৰখিনিও বিকাশৰ তাত লাগি যাওক মই সেয়া কামনা কৰিছোঁ মোৰ এতিয়া ইউটিউবত আছে প্ৰায় 2.5 আৰু ফেচবুকত তেনেকৈ গৈ আছে আৰু যিসকলে আমাৰো যদি কোনোবা আছে আমাৰ যদি নেক্সট লেভেল ফেমিলি বুলি কওঁতে মই মানে আমাৰ যিমানখিনি আছে মানে আগৰ পৰাই মই নেক্সট লেভেল ফেমিলি বুলি কওঁ যিহেতু নেক্সট লেভেল এটা মোৰ মানে এটা সেই আছে তো আমাৰ যদি কোনোবা চাই আছে নেক্সট লেভেল ফেমিলি তাহাঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বিকাশৰ যিহেতু 8 লাখ আছে আৰু মোৰ 2 লাখ আছে মোৰ মানে বাৰ্তালাপ পৰিয়ালৰ 2 লাখে বিকাশক এতিয়াই ছাবস্ক্ৰাইব কৰক লগে হৈ যাব সেই বস্তুটো মই মানে নালাগে মোৰ মানে বস্তুটো লাহে গ'লে মানে কি লং টাইম থাকিব লাগে মই সেইটো বস্তু বিলিভ কৰোঁ মানে মোক ইনষ্টেণ্ট একো নালাগে মোক বহুতে কয় বিকাশ দা আপোনাৰ 1 মিলিয়ন লাগে মোক কিন্তু নালাগে ইমান জল্দি কাৰণ মই মানে যিমানখিনি কষ্ট কৰিছোঁ মোক আৰু বেছি যেতিয়া মোৰ 1 মিলিয়ন হ'ব মই নিজকে মানে লাগে মই ডিজাৰ্ভ কৰোঁ 1 মিলিয়ন তেতিয়া মোক লাগে মানে সেইটো কাৰণে মানে মোক ইমান জল্দি নালাগে আৰু মানে মোক 1 মিলিয়ন হোৱাৰ আগতে মানে আৰু মই বহুত কিবা কিবি কৰিব বিচাৰোঁ মানে খুব জেনুইন ৰিপ্লাই থেংক ইউ